Farmasi sui sana. Itu lah kita. Kalau kamu mau studio, kalau studio, dah. নমস্কাৰ মই নম্ৰতা শৰ্মা জিলা আঁচনি প্ৰবন্ধক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আজি যিটো চিকেল চেল ডে আমি যিটো ইংৰাজীত কওঁ সেইটো আজি অবজাৰ্ভ কৰা হৈছে এই স্বাস্থ্য সেৱা উৎসৱ একেলগতে ইয়াত আমাৰ শোলমৰা বাঁহখলা আণ্ডাৰত হৈছে আমি আহিছোঁ সকলোৱে চিকেল চেল যিটো এটা ৰোগ আমি চিনাক্তকৰণ কৰিলে আমি দেখিম যে বহুতখিনি আমাৰ লাভৱান হ'ব এইটো বিশেষকৈ আপোনাৰ আজিকালি 0 পৰা 40 years 40 বছৰ বয়সলৈকে সকলো মানে অকল আগতে মহিলা আছিলে এতিয়া পুৰুষ মহিলা সকলোৱে কৰিব লাগে এই কাচি জোনৰ নিচিনা আপোনাৰ ব্লাডৰ চেলবিলাক হয় তেতিয়াহ'লে আমাৰ বহুত অসুবিধা হয় মানে অক্সিজেনটো আমাৰ ভালকৈ স্বাস্থ্যত নাপায় আৰু তেনেকুৱা আমাৰ বহুতখিনি বেমাৰ আজাৰৰ পৰা আমি প্ৰতিৰোধ কৰিবলৈ আমি প্ৰথম পৰ্যায় হৈছে ডিটেকশ্যন অৰ্থাৎ স্ক্ৰিনিং যিটো আমি কওঁ সহজ ভাষাৰে সেইটো ইয়াত হৈছে আমি কিট লৈ আহিছোঁ ডিষ্ট্ৰিক্টৰ পৰা জিলাৰ পৰা আৰু আজি বহুতখিনিয়ে হৈছে আমাৰ আজি টেষ্টিং হৈছে আৰু আমি আশা ৰাখোঁ যে এইটো আমি মানে যোৰহাট জিলা স্বাস্থ্য বিভাগৰ সহযোগত কলমা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কলবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মিলি আমি যি বাঁহখলা মধ্য এম ই স্কুলত আজি স্বাস্থ্য সজাগতা শিবিৰ পাতিছিলোঁ আৰু লগতে আমাৰ যিহেতু আজি ৱৰ্ল্ড চিকেল চেল ডে আছে আৰু এই ৱৰ্ল্ড চিকেল চেল ডেৰ কাৰণে আমি ইয়াত থকা যিখিনি 40 yearsৰ তলৰ শিশুৰ পৰা গৰ্ভৱতী মহিলাৰ পৰা আদি কৰি সকলোকে আমি চিকেল চেলৰ স্ক্ৰিনিং কৰিবৰ কাৰণে আমি প্লেন কৰিছোঁ আৰু সেই প্লেনত যথেষ্ট সংখ্যক মানুহ ইয়াত উপস্থিত আছে আৰু আমি সকলোকে আমি স্ক্ৰিনিং কৰি যাৰ 8 গ্ৰাম বা তাৰ তলত আমি পাম সেইসকলক আমি কনফাৰ্মেটৰী টেষ্টৰ কাৰণে মেডিকেল কলেজলৈ ৰেফাৰ কৰিম আৰু যিবিলাকৰ 8 গ্ৰামৰ ওপৰত আছে সেইসকলক আমি এনিমিয়া মুক্ত ভাৰত গঢ়িবৰ বাবে তেখেতসকলক আইৰণ ফলিক দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমাৰ ইয়াত মেডিচিন বিশেষজ্ঞ গাইনকলজিষ্ট ডেণ্টেল ডক্টৰো আহিছে ENT আহিছে এই সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ বিভাগৰ নিজৰ নিজৰ চিকিৎসা দিছে আৰু সকলোৱে বতৰ বেয়া যদিও মানুহখিনিয়ে কিন্তু যথেষ্ট সঁহাৰি জনাই আমাৰ এই শিবিৰত উপস্থিত থকাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ ডেইৰী অট'নমাছ কাউন্সিলৰ কৃষক ডেইৰী ডাঙৰীয়াই আমাক যি সহযোগ কৰিছে তেখেতে ইমান বৰষুণৰ বতৰতো প্ৰতিকূল বতৰতো আহি আমাক সহযোগ কৰি আমাক উৎসাহিত কৰি আমাক যিখিনি সহযোগ কৰিছে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ CD ছাৰ আমাৰ চিকিল চেলৰ নডেল অফিচাৰ ভূপেন্দ্ৰ ভট্টাচাৰ্য ছাৰকে প্ৰমুখ কৰি আমাৰ এক্স ডাইৰেক্টৰ উদয়ন বৰুৱা ছাৰ সকলোৱে আহি আমাৰ আজি ইয়াত আৰু লগতে আমাৰ DIO মেডাম সকলোৱে আহি আমাক ইয়াত যি বক্তৃতা প্ৰদান কৰি মানুহখিনিক এৱাৰনেছ দিলেহি সেই সকলোৰে বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ লোকেল
হিচাপে বিৰাজ বৰুৱা ডাঙৰীয়াই আগতেও আমাক যিধৰণে সহযোগিতা কৰিছে আৰু এইবাৰো আমাৰ ইয়াত আহি আমাৰ এই মানুহখিনি আৰু স্বাস্থ্য বিভাগ আৰু জেনেৰেল পিপুলৰ যি পাব্লিক এৱাৰনেছত আমাৰ যি সজাগতাত যিখিনি তেখেতে মানে পাব্লিচিটি কৰে সেইখিনি তেখেতক মই ধন্যবাদ জনাইছোঁ। কিছু কথা আৰু আছে তেওঁলোকৰ কিছুমান কথা নেজানাৰ কাৰণে স্বাস্থ্যসন্মত নজনাৰ কাৰণে ৰোগটো বাঢ়ে আৰু সৰুতে কম বয়সতে ল'ৰা ছোৱালীবিলাক বিয়া হয় সেইটো এটা ডাঙৰ কথা যে 19 বছৰ 20 বছৰ হ'বলৈ নাথাকে কম বয়সতে ছোৱালীবিলাক বিয়া কৰি আছিলে আৰম্ভ কৰা হৈছে যোৱা বছৰৰ আমাৰ মহামান্য ৰাষ্ট্ৰপতিয়ে আৰম্ভ কৰিছিলে আমাৰ ইয়াতে প্ৰকৃতি বিভাগ মেডিচিন 40 বছৰৰ তলৰ সকলো পুৰুষ মহিলা সকলোৰে ব্লাডৰ সেইটো তেজৰ পৰীক্ষা কৰা হৈছে আৰু ইয়াতে বিভিন্ন বিভাগৰ চিকিৎসকো ইয়াতে উপস্থিত আছে আৰু সকলোৱে সেই সুবিধা গ্ৰহণ কৰিব পাৰিব। গাইনীৰ আমাৰ চকু আমাৰ কাণ আমাৰ মেডিচিন বিভাগৰ সকলো বিভাগৰে চিকিৎসক ইয়াতে উপস্থিত আছে আৰু মই ভাবোঁ যে এই বাঁহকলা ইমান ভিতৰুৱা এটা অঞ্চলৰ মানুহখিনিৰ আজি এই স্বাস্থ্যসেৱা উৎসৱৰ জৰিয়তে বহুতখিনি উপকৃত হ'ব। কেতিয়ালৈকে এই কাৰ্যসূচী চলিব? এইটো 15 দিনলৈকে চলিব। গতিকে সকলো মানুহে যাতে আজি হৈ যোৱাৰ পিছতো সকলো মানুহে যাতে এই সন্দৰ্ভত সজাগ হয়, যাৰ নেকি অলপ মানে ৰক্তহীনতাত ভুগি আছে কোনোবা মানুহ, ঠিক তেনেকৈ তেওঁলোকৰ যদি আমাৰ অন্তৰ্নিহিত কাৰণ যদি আমাৰ চিকল চেল ডিজিজ কিবা কাৰণত আছে সেইটো যে আমাৰ ধৰা নপৰাকৈ থাকি যায়। গতিকে যিবিলাক মানুহৰ নেকি 8 গ্ৰাম হিমগ্ল'বিন ওলায়, আজি 8 গ্ৰামৰ তলত যদি ওলায়, এইসকল মানুহে যাতে মেডিকেলত গৈ যোৰহাট মেডিকেল কলেজত গৈ তেওঁলোকে চিকল চেল ডিজিজটো আছে নেকি এইটো পৰীক্ষা কৰে। মই সেইটো কাৰণে অনুৰোধ কৰিম। মই যিহেতু জিলা প্ৰতিষেধক বিষয়া, মই এইখিনিতে আৰু এটা সুযোগ লৈছোঁ আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ, মানে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে বাঁহকলা ইয়াতে এই অন্তৰ্গত পিছপৰা অঞ্চলত যাতে শিশুসকল ভেকচিনেশ্যনৰ পৰা বাদ পৰি নাযায়। আমাৰ যিটো 12টা বেমাৰৰ কাৰণে আমাৰ যিটো প্ৰতিষেধক আঁচনি আছে, ৰাষ্ট্ৰীয় প্ৰতিষেধক আঁচনি আছে, সেই 12টা বেমাৰৰ যাতে প্ৰতিষেধকবোৰ সকলো শিশুৱে যাতে গ্ৰহণ কৰে। আৰু আমি এতিয়া আৰু এটা আঁচনি এটা হাতত লৈছোঁ যাতে আমাৰ 10 বছৰীয়া আৰু 16 বছৰীয়া শিশুসকলে TB ভেকচিন, তাৰমানে টিটেনাছ আৰু ডিপথেৰিয়া ভেকচিন আমাৰ স্কুলত দিয়া ব্যৱস্থা আমি কৰিছোঁ। আমাৰ RBSK টিমবোৰ আমাৰ স্কুলে যায়, সেই স্কুলৰ জৰিয়তে প্ৰত্যেক স্কুলতে গৈ আমাৰ ভেকচিনেশ্যন কৰা হ'ব। গতিকে টিটেনাছ আৰু ডিপথেৰিয়াৰ ভেকচিনো যাতে 10 বছৰীয়া আৰু 16 বছৰীয়া শিশুসকলে লয়। আৰু বাকীবোৰ যিবোৰ আমাৰ ভেকচিনবোৰ সদায় চলি আছে, সেইখিনি ভেকচিন যাতে সকলোৱে গ্ৰহণ কৰে, নিঃসন্দেহে গ্ৰহণ কৰে আৰু তাৰ পৰা যাতে বাচি থাকে, সেই ভেকচিন প্ৰিভেণ্টেবল ডিজিজকেইটাৰ পৰা যাতে এই পিছপৰা অঞ্চলৰ সকলো শিশু যাতে বাচি থাকে, তাৰ কাৰণে মই অনুৰোধ জনালোঁ। পিছপৰা বুলি নকওঁ,
কৰা যায় এই ঐতিহ্যমণ্ডিত অঞ্চলত স্থাপিত বাহনা কেন্দ্ৰীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা আজি স্বাস্থ্য সেৱা অভিযানত আজি আমাৰ ৰাজহুৱা সভাত উপস্থিত থকা সভাৰ সদস্য ইয়াৰ পিছতে এই বিদ্যালয় বা আপোনাৰ বিদ্যালয়ৰ জীৱ বৰামূলীয়া সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ লৈছোঁ তেখেতৰ সম্বৰ্ধনা জনাব আমাৰ মেনেজাৰ